না পেটের বিষ আসলো, বহুত দিন থাকিয়া পেটের বিষ আসলো, বহেদারও করতাম পারি না, গরিব মানুষ। আর বাড়ি গরু ভাঙ্গি লাইছে, জঙ্গলের মাটিতে আসলাম। মানে আমার জাকারিয়া বেটায় খবর পাইছেন, ভাইয়া বদরুদ্দিন সাহেবের গেছে, ও খবর পৌঁছাইছে। আমি দোয়াইদারও করিয়া আল্লাহ দিলে বেমার ভালো হয়েছে, আমার এক টাকাও লাগছে না। বদরুদ্দিন সাহেবের বেশি বেশি করে আল্লাহ হায়াত দেখা, আরো গরিব মানুষের হলো সাহায্য সহযোগিতা করবার তৌফিক দেখা। তাকে দোয়া করবো যতদিন বাঁচিয়া থাকি। আজি মই অত্যন্ত সুখী আৰু অত্যন্ত মনত ভাল পাইছোঁ যে আজি এগৰাকী সন্তানহীন মাতৃৰ কাষত এগৰাকী পুত্ৰ হিচাপে থিয় দিবলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আচলতে এই মাতৃগৰাকী যমুনা গাঁৱৰ উচ্ছেদিত এগৰাকী মাতৃ, আৰু তেখেতে উচ্ছেদৰ সময়ত তেখেতৰ ঘৰ বাৰী প্ৰশাসনে উচ্ছেদ কৰে, আৰু তেখেতে প্ৰচণ্ড বিষ, বহু আগৰে পৰা বেমাৰ হৈ আছিলে, আৰু উচ্ছেদৰ পিছত যেতিয়া ঘৰ বাৰী নাই, প্ৰচণ্ড বিষে দেখা দিলে, তেতিয়া স্থানীয় কিছু লোকে মোক কথাটো অৱগত কৰাত মই হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাবক তেখেতৰ বিষয়ে মই অৱগত কৰিছিলোঁ। আৰু মৌলানা বদৰুদ্দিন আজমল কাছিমি চাহাবে তেখেতৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰি যোৱা বৃহস্পতিবাৰে তেখেতে হাম হস্পিটেলত এডমিট আছিলে, আৰু আজি শুক্ৰবাৰে তেখেত প্ৰায় 9 দিন কাল এখন হস্পিটেলত থাকি সম্পূৰ্ণ যাৱতীয় চিকিৎসাৰ খৰচ মৌলানা বদৰুদ্দিন আজমল চাহাবে বহন কৰি আজি তেখেতক হস্পিটেলৰ পৰা ৰিলিজ দিছে। এই চেগতে মই জননেতা মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাবক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই মাতৃগৰাকীৰ তৰফৰ পৰা। আশা কৰিছোঁ মহান আল্লাহ পাকে তেখেতক আৰু নেক হায়াত দিয়ক, আৰু এনেকুৱা মানুহসকলক দুৰ্ভগীয়া আৰ্তজনৰ কাষত তেখেত যাতে সদা আৰু সৰ্বদা থিয় হ'ব পাৰে, তাৰ কাৰণে মহান আল্লাহ পাকে তেখেতৰ সুস্বাস্থ্য আৰু নেক হায়াত প্ৰদান কৰক।